এখন ব্যতিক্ৰমী বিয়া গাড়ীৰে নহয় হাতীৰ পিঠিত উঠি কইনা ঘৰলৈ দৰা বকুত এখন ব্যতিক্ৰমী বিয়া প্ৰায় ৩ কিলোমিটাৰ দূৰ হাতীৰ পিঠিত উঠি কইনাৰ ঘৰ পালে দৰা যান্ত্ৰিকতাৰ বিপৰীতে বিলাসী গাড়ীৰে নহয় হাতীৰ পিঠিত উঠি দৰা সাজি বিবাহ কৰাবলৈ আহিল দৰা হয় এই দৃশ্য বকুৰ জামবাৰীৰ এনেদৰে হাতীৰ পিঠিত উঠি দৰা সাজি বেণ্ড পাৰ্টি ঢুলীয়া কালিয়া ৰাইজ খহিতে দৰা গৈ উপস্থিত হল কইনাৰ ঘৰ দৰা জামবাৰী গাঁৱৰ দিলীপ দাসৰ পুত্ৰ জিতু দাস আৰু কইনা জামবাৰী গোপাল দাসৰ জীয়ৰী নন্দিনী দাস অতীতত সাধু কথা শুনা কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ হাতীত উঠি বিয়া কৰাবলৈ অহা বুলি জানিব পৰা গৈছে মই ভাবিলোঁ আগৰ দিনত যেহেতু আমাৰ ৰজা মহাৰাজবিলাকে কি কৰিছিল হাতী ঘোঁৰা বা গৰু গাড়ীত গৈছিল মই ভাবিলোঁ কিয়নো এইটো কৰিব পৰা যায় আজিকালি যিহেতু যান্ত্ৰিকতাৰ পৃথিৱী সকলোৱে দামী দামী গাড়ী লয় কিবা মই অলপ বেলেগকৈ ভাবিলোঁ আৰু তাৰপিছত আৰু মোৰ সৌভাগ্য যে মই এটা হাতী এটা পালোঁ মোৰ যিকেইটা সহযোগী আছে তেওঁলোকৰ সহায়ত আৰু এইটো কেইদিনমান আগৰ পৰা আমাৰ পৰিকল্পনা আছিল যিহেতু মনে মনে কাকো কোৱা নাছিলোঁ হয় কি নহয় ঠিক নাছিল তো গোটেইখিনি হৈ গ'ল ভালে সুকলমে তো সকলোকে ভাল লাগিছে তাৰ কাৰণে বহুত বহুত ভাল লাগিছে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনিভাৰত 24